আহি পৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে এটা বেড নিউজ। মেট্ৰিক পৰীক্ষাত পাছ কৰা নিয়মটো সলনি হৈছে। এই বছৰ পাছ কৰা অংকটো বেলেগ। কোনোবাই যদি 100 মাৰ্কৰ ভিতৰত 67 পায়, তথাপিও এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব পাৰে। 67 এই মাৰ্কছটো কিন্তু একেবাৰে সৰু নহয়, তথাপিও এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব পাৰে। লগতে 55, 56, 57 নম্বৰ পায়ো এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব পাৰে। হাউ ইজ ইট পচিবল? এইটো কেনেকৈ সম্ভৱ? এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ আৰু গোটেই অংকটো এই ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰিব। কোনোবাই যদি MCQ 12 আৰু ডেছক্ৰিপটিভ পাৰ্টত 45ৰ ভিতৰত 45 পায়, তেতিয়াহ'লে 57 হ'ব। তেওঁ কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিব। আন কোনোবাই যদি MCQত 45ৰ ভিতৰত মাত্ৰ 10 পায় আৰু ডেছক্ৰিপটিভ পাৰ্টত যদি 45ৰ ভিতৰত 45 পায়, তেতিয়াহ'লে 55 হ'ব। তেওঁ কিন্তু এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব, এইটো খাটাং। MCQত 45ৰ ভিতৰত 45 আৰু ডেছক্ৰিপটিভ পাৰ্টত যদি 11 নম্বৰ পায়, তেতিয়াহ'লে 56 হ'ব। তেওঁ কিন্তু ফেল কৰিব। MCQত 45 আৰু ডেছক্ৰিপটিভ পাৰ্টত যদি মাত্ৰ 10 নম্বৰ পায়, তেতিয়াহ'লে 55 হ'ব। তেওঁ কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিব। আগতে কেৱল মাত্ৰ 30 নম্বৰ পালেই ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু এতিয়াৰ পৰা এই নিয়মটো সলনি হৈছে। এতিয়াৰ পৰা 56, 55, 57 আৰু 67 নম্বৰ পালেও ফেল কৰিব পাৰে। তোমালোকৰ ইংৰাজী, মেথমেটিক্স, জেনেৰেল ছায়েন্স, ছ'চিয়েল এই 4খন ছাবজেক্টত MCQ আৰু ডেছক্ৰিপটিভ পাৰ্ট থাকে। এই MCQত মিনিমাম 13 মাৰ্কছ পাব লাগিব আৰু ডেছক্ৰিপটিভ পাৰ্টত মিনিমাম 13 মাৰ্কছ পাব লাগিব। তেতিয়াহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, যদি MCQত 13 মাৰ্কছ পোৱা আৰু যদি ডেছক্ৰিপটিভ পাৰ্টত 13 মাৰ্কছ পোৱা, তেতিয়াহ'লে 26 হ'ব। তুমি কিন্তু উত্তীৰ্ণ হ'ব পাৰিবা। এইফালে 56, 57, 55 আৰু 67 নম্বৰলৈ ফেল কৰি আছে। আনফালে কেৱল মাত্ৰ 26 নম্বৰ পালেই কিন্তু উত্তীৰ্ণ হ'ব পাৰিছে। মেথমেটিক্সৰ MCQত তোমালোকে যদি মিনিমাম 13 মাৰ্কছ পোৱা আৰু যদি ডেছক্ৰিপটিভ পাৰ্টত মিনিমাম 13 মাৰ্কছ পোৱা, তেতিয়াহ'লে 26 হ'ব। তোমালোকে কিন্তু এই বছৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰিবা। জেনেৰেল ছায়েন্স MCQত মিনিমাম 13 মাৰ্কছ পাব লাগিব আৰু ডেছক্ৰিপটিভ পাৰ্টত মিনিমাম 13 মাৰ্কছ পাব লাগিব। তেতিয়া 26 হ'ব আৰু তোমালোকে পাছ কৰিব পাৰিবা। এইদৰে ছ'চিয়েল ছায়েন্সৰ MCQত সৰ্বনিম্ন 13 নম্বৰ পাব লাগিব আৰু ডেছক্ৰিপটিভ পাৰ্টত সৰ্বনিম্ন 13 নম্বৰ পাব লাগিব। তেতিয়া 26 হ'ব আৰু এই বছৰ পাছ কৰিব পাৰিবা। MIL অৰ্থাৎ তোমালোকৰ যি এছামিজ নাইবা বেঙালী আছে, ইয়াতে কোনো ধৰণৰ ডেছক্ৰিপটিভ পাৰ্ট নাইবা MCQ নাথাকে। 100 মাৰ্কৰ পৰীক্ষা হয় আৰু এই 100 মাৰ্কৰ ভিতৰত পাছ কৰিবলৈ হ'লে মিনিমাম 30 মাৰ্কছ পাব লাগিব। ইয়াতে কিন্তু অংকটো আকৌ বেলেগ। আৰু ইলেক্টিভ ছাবজেক্ট কিছুমানৰ হিন্দী, কিছুমানৰ এৰাবিক, কিছুমানৰ সংস্কৃত, এনেকুৱা ধৰণৰ বেলেগ বেলেগ ইলেক্টিভ ছাবজেক্ট থাকে। আৰু ইয়াতে 100 মাৰ্কৰ পৰীক্ষা হয় আৰু এই 100 মাৰ্কৰ ভিতৰত মিনিমাম 30 নম্বৰ পালে উত্তীৰ্ণ হ'ব পাৰিবা। অৰ্থাৎ এতিয়াৰ পৰা MCQ আৰু ডেছক্ৰিপটিভ পাৰ্টত ছেপাৰেটলি উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব। মিনিমাম 13 মাৰ্কছ পালেহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। যোৱা বছৰ কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰ পাইছে, তথাপিও কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিছে, কাৰণ নিয়মটো সলনি কৰা হৈছে। পাছ কৰা অংকটো একেবাৰে বেলেগ হৈছে। তোমালোকক দেখুৱাব বিচাৰিছোঁ, থিয়ৰী পাৰ্টত মিনিমাম 26 আৰু যি ইণ্টাৰনেল এছেছমেণ্ট থাকে, এই ইণ্টাৰনেল এছেছমেণ্টত মিনিমাম পাছিং মাৰ্ক হৈছে 4 আৰু এই 4 মাৰ্কক দুটা ভাগত ভাগ কৰিছে। 2 হৈছে ডেছক্ৰিপটিভ পাৰ্টৰ বাবে আৰু 2 হৈছে MCQ পাৰ্টৰ বাবে। আৰু এই 2 + 2 4 হ'ব। তেতিয়া ইয়াতে 26 আৰু ইয়াতে 4, তেতিয়াহ'লে কিমান হ'ব? 30 হ'ব। আৰু এই 30 নম্বৰ লৈ তোমালোকে এই বছৰ পাছ কৰিব পাৰিবা। এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা যে বুজি পালোঁ 56, 57 আৰু 55 নম্বৰ পালেও ফেল কৰিব পাৰে, কিন্তু কেনেকৈ 67 নম্বৰ পায়ো ফেল কৰিব পাৰে? ধৰি লোৱা
যে এজন ছাত্ৰই MCQত 45ৰ ভিতৰত 45 পাইছে আৰু থিয়ৰিত মাত্ৰ 12 নম্বৰ পাইছে আৰু ইণ্টাৰনেল এছেছমেণ্টত যদি 10 নম্বৰ পায় তেতিয়াহ'লে কিমান হ'ব 67 হ'ব তেওঁ কিন্তু এই বছৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিব 67 নম্বৰ লৈও এই বছৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিব পাৰে কাৰণ ইয়াতে যি ডেছক্ৰিপটিভ পাৰ্ট নাইবা MCQ পাৰ্ট আছে সেই পাৰ্টত 13 নম্বৰতকৈ 1 নম্বৰ কম পাইছে অৰ্থাৎ 12 নম্বৰ পাইছে গতিকে এই বছৰ সাৱধান এই বছৰ MCQ আৰু ডেছক্ৰিপটিভ পাৰ্টত সেপাৰেটলি উত্তীৰ্ণ হ'ব লাগিব আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ যি প্ৰেক্টিকেল মাৰ্কছ থাকে ইয়াতে ছাত্ৰ ছাত্ৰীক 10ৰ ভিতৰত 10 দিয়ে কিছু সংখ্যকক 9 দিয়ে ইয়াতে মিনিমাম 4 নম্বৰ পাব লাগিব গতিকে 45 প্লাছ 12 প্লাছ 10 67 নম্বৰ লৈও কিন্তু এই বছৰ ফেইল কৰিব পাৰে